সকলো বন্ধু বান্ধৱীকে হেপাহৰ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ ভিডিঅটো আৰম্ভ কৰিছো। আমাৰ মেজিটো চাওকচোন, এইটো দেখিছে, এইটো হ'ল আমাৰ মেজি আৰু আমাৰ মেজিটো বনাইছে এইটো চাওক কাৰ্বি যুৱ সংঘ হেঙেৰাবাৰী আৰু আমি ইয়াতে আহিব লাগিব। চব কি সুন্দৰকৈ সজাইছে। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই মেজি জুয়ে যেন আপোনালোকৰ মাজৰ পৰা হত্যা হিংসা বেয়া অভ্যাসবিলাক পুৰি চাৰখাৰ কৰি পেলাই দেই। বিহু বুলি আমাৰ লাৰুৱে এইটো আমাক গিফ্ট দিছে, দেখিছেনে? ইয়াৰ নামটো শিবু। চাওক এইটো শিবু আৰু তাক এডাল হেৰি লগাই দিছে, এইটো তলা ছিষ্টেম। তাক এইটো তলা এটা লগাই দিছে ডিঙিত, চাওক ভালকে। কি যে কুকুৰটো আনিব মই একদম গম নাপাওঁ। আমাৰ য'তে কি নতুন ঘৰ তাত আজি মানে তাক পঠাইছিলে, কেইবাদিনো সি নাছিলে, তালৈ পঠাইছিলে আৰু তাতেই আমাৰ ঢেৰ কুকুৰ পোৱালি জন্ম হৈছিলে। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ আৰু ইমান সোনকালে ডাঙৰ হৈ গ'ল। তাৰো মানে এটা চিন্তা লাগিল কি বান্দৰ আমাৰ বহুত আহে যে, বান্দৰৰ কাৰণে আৰু ছাগলী সোমায়, সেই ছাগলীৰ কাৰণে বোলে সি সেইটো আনিছে। তাৰপিছতে মই গালি দিওঁ বুলি সি কৈছে আৰু যে মই বেজি দিয়াই আনিম, চিন্তা কৰিব নালাগে, সেই বুলি কোৱাৰ কাৰণে মই ৰাখিছোঁ। আৰু এতিয়া বিশেষ কি হয় নাজানো আৰু এইটো কুকুৰৰ কথা, কিন্তু আগৰ এটা আমাৰ আছিলে টমি বুলি, মানুহতকৈও তাৰ জ্ঞান বেছি। গতিকে সি মৰি যোৱাৰ পিছৰ পৰা মানে বহুত দুখ লাগিলে। একদিন ভাত খোৱা নাই জানে সি হেৰি হোৱাৰ পৰা, মানে যেতিয়া মৰিছিলে। বহুত ভাল কুকুৰ আছিলে, কাৰো অনিষ্ট নকৰে, কিন্তু কোনো মানুহক মানে মানুহো চিনি পায় আগতেই, তেনেকুৱা টাইপৰ আছিলে। গতিকে সি মৰাৰ পৰা আৰু আমাৰ কুকুৰ নাই, এইটো আকৌ নেক্সট। গতিকে কি হয় সেইটো আৰু ভগৱান জানে। আৰু এতিয়া সি গৈছে উৰুকাৰ, যিহেতু নহয় জানে বাৰু। আৰু আজি আমাৰ মাছ চাছ নহয় বুলি কৈছোঁ, কিন্তু তথাপিও মানে সি আনিব গৈছে আৰু মানুহজনেতো আনি থৈছেই বাৰু। কিন্তু আজি সোমবাৰ যিহেতু কি কৰোঁ আৰু এতিয়াও মানে মই একো ডিচিশ্যন ল'ব পৰা নাই। মানুহজনক কৈছোঁ আজিতো ব্ৰতটো ভাঙা, কৈছে নাই নাভাঙো বুলি কৈছে। এতিয়া কি হয়, গতিকে চাই থাকক আৰু বা কি কৰোঁ। ভিডিঅ'টো বনাই থাকোঁতে মনটো হঠাৎ সেমেকি গ'ল আৰু যেতিয়া খবৰটো পালোঁ একদম গা নোম মানে থিয় হৈ গৈছে। কি জানেনে, আপোনালোকে সকলোৰে পৰিচিত জাতি মাতৃ ভাতৃক ভাল পোৱা এজন শিল্পী আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল আৰু তেওঁ আছিল ৰাজীৱ শদিয়া। আৰু ৰাজীৱ শদিয়াক আপোনালোকে চিনি নোপোৱা কোনো নাই আৰু যিকোনো সংকটৰ সময়ত ৰাইজৰ ওচৰত তেওঁ থিয় হয়। আৰু কালি এটা অনুষ্ঠানত তেওঁ গীত পৰিৱেশন কৰি আছিলে, হঠাতে তেওঁ ঢলি পৰিল আৰু ঢলি পৰাৰ লগে লগে তেওঁক ততাতৈয়াকৈ মেডিকেলত ভৰ্তি কৰোৱা হ'ল যদিও ডক্টৰে বহুত বিপদ বুলি কৈছিলে, কিন্তু অলপ আগতে গম পালোঁ তেওঁ এই পৃথিৱী এৰি গুচি গ'ল। গতিকে সঁচাকৈ মনটো বহুত দুখ লাগিছে, একদম যে খুব চিঞৰি চিঞৰি কান্দিম তেনেকুৱা লাগিছে। কাৰণ ওচৰৰ পৰা লগ পাইছিলোঁ তেওঁক, সঁচাকৈ বহুত বেয়া লাগিছে। হঠাতে যে তেওঁ এনেকুৱা এটা খবৰ পাম সেইটো সপোনতো ভবা নাছিলোঁ। আৰু সঁচাকৈ আজিকালি জীৱ জন্তু মৰিবলৈকে সময় লাগে, কিন্তু মানুহ মৰিবলৈ সময় নালাগে, গম পাইছে। আৰু যেতিয়াৰ পৰা কৰোণা আহিছিলে যে, কৰোণা আহোঁতে ভেকচিন দি পেলাই এইখন চৰকাৰে আমাক এফালৰ পৰা ধ্বংস কৰি গ'ল। আৰু বহুতে কৈছিলে ভাল ভাল, কিন্তু হিমন্তই এখন এনেকুৱা ভেকু ভাওনা কৰি পেলাই আমাক বেজি দিয়ালে নহয়, সেই বেজীবিলাকৰ ফলতে আজি মানুহ এনেকৈ মানে পটককৈ ঢলি পৰে আৰু মৰে। আৰু তেওঁ কালি ধুনীয়াকৈ গীত পৰিৱেশন কৰিয়ে আছিলে আৰু লগে লগে হাৰ্ট এটেক আহি গ'ল। আৰু বিশেষতে এজন ডক্টৰে কৈছিলে যে ক'ভিডচিল্ড যিবিলাকে মানে লৈছিলে, সেই ক'ভিডচিল্ড লোৱাবিলাকৰে তেনেকুৱা। আৰু আমাৰ বা কি হয়, আমিও কিন্তু ক'ভিডচিল্ডেই লৈছিলোঁ। বহুত দুখ লাগিছে, বহুত দুখ লাগিছে দেই। আৰু কি ক'ম, মানে কি উৰুকা মানিম, কি বিহু মানিম, একদম মনটো সেমেকাই তুলিলে। আহকচোন তেওঁ গোৱা এটি গীত আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু আপোনালোকে চাই লওক। আকৌ নিৰ্বাচন সকলোৰে জয়পন, বহুতেই বিলাব ধন, দেশত আকৌ হ'ব ঘোষণা, ৰাইজৰ ভুলাব মন, আহিব নেতা বহিব নেতা, শুহিব দুখীয়াৰ তেজ, এনেকৈয়ে চলিব চুকাফা ৰাজ্য
চিধা নহয় আৰু কাৰোৱেই নেজ এনেকৈয়ে চলিব ৰাম ৰাজ্য চিধা নহ'ব আৰু কাৰোৱেই নেজ আকৌ নিৰ্বাচন সকলোৰে জয়পন বহুতেই বিলাব ধন দেশত আকৌ হ'ব ঘোষণা ৰাইজৰ ভুলাব মন আমি বুৰজলা নেতা কেঁকুৰা ৰাইজে বজাব তালি ভাষণৰ ভাৰ পিছতহে খুলিব খুলিলেই ওলাব বালি নেতা ধনী হ'ব ডিঙিত মণি হ'ব ৰাইজক দেখাব পিঠি টেবুলৰ তলেৰে মাননি মাগিব পৰিমাণ শুনাব ডাঠি আকৌ নিৰ্বাচন সকলোৰে জয়পন বহুতেই বিলাব ধন দেশত আকৌ হ'ব ঘোষণা ৰাইজৰ ভুলাব মন লুইতখন জাগিছে উভতি বৈছে সমাজখন জাগিবৰ হ'ল লুইতৰ পাৰত জহৰা গজিছে উভালি পেলাওঁ গৈ বল হতাশ নহবি মোৰ ভাইটি নিৰাশ নহবি তই ৰাইজ আজি জাগি উঠিছে বৰ সেনাপতি মই আকৌ নিৰ্বাচন সকলোৰে জয়পন বহুতেই বিলাব ধন দেশত আকৌ হ'ব ঘোষণা ৰাইজৰ ভুলাব মন আহিব নেতা বহিব নেতা শুহিব দুখীয়াৰ তেজ এনেকৈয়ে চলিব চুকাফা ৰাজ্য চিধা নহয় আৰু কাৰোৱেই নেজ এনেকৈয়ে চলিব ৰাম ৰাজ্য চিধা নহ'ব আৰু কাৰোৱেই নেজ গতিকে সময় থাকোঁতে অসমীয়া জাতিটোক ভাল পোৱা অসমীয়া ভাষাটোক ভাল পোৱা প্ৰতিজন অসমীয়া এক হওক আৰু জাতিটোক বচাওক ধন্যবাদ জয় আই অসম নিশ্চয় গীতটো শুনিলে নহয়নে বাৰু আৰু গীতটো শুনি বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে মতামত দিবলৈ নাপাহৰিব সঁচাকৈ মোৰ বহুত বেয়া লাগিছে আৰু মোৰ ফেচবুকত তেওঁ মানে যিবিলাক গীত গায় সেইবিলাক বহুতখিনি মই শ্বেয়াৰ কৰা আছে একদম আগৰ পৰা মানে বহুত বেয়া লাগিছে আৰু কি কম ভাষা নাই গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যিটো মুড আছিলে আজি উৰুকা বুলি সেইটো মুড আৰু এতিয়া নাই গতিকে বেয়া নাপাব এইখিনিতে মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিলোঁ